নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ সম্পৰ্কত। ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত যিসকল আত্মসহায়ক গোটৰ সদস্যাই ফৰ্ম ফিল আপ কৰিছিলে সেই সদস্যসকলৰ বাবে SMS আহিছে। এই SMSটো লৈ ইতিমধ্যে যথেষ্ট চিন্তাত পৰিছে মহিলাসকল, যিহেতু বহুতৰ SMS আহিছে, বহুতৰ নাই অহা। যিসকলৰ SMS অহা নাই তেওঁলোকে যথেষ্ট চিন্তা কৰা দেখা গৈছে আৰু বহুতে এই সম্পৰ্কত আপোনালোকে কমেণ্টো কৰিছে যে SMS নাহিলে আপোনালোকে কি কৰিব। আচলতে এই SMSটোৰ গুৰুত্ব কিমান সেই সম্পৰ্কত আজি ভিডিঅ'টোত আপোনালোকক জনাব খুজিছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্মসমূহ যিহেতু অফলাইনত দিয়া হৈছিলে, এই ফৰ্মসমূহ পৰৱৰ্তী পৰ্যায়ত স্কেনিং কৰি অনলাইন কৰা হয়। অৰ্থাৎ ফৰ্মসমূহ জমা দিয়াৰ পাছত ফৰ্মসমূহ পুনৰ ব্লকত অনলাইন কৰা হয়। এতিয়া অনলাইন কৰোঁতে আপোনালোকলৈ যিটো মেছেজ আহিছে সেই মেছেজটো আপোনালোকৰ ফৰ্মখন যে অনলাইন কৰিছে সেই সম্পৰ্কতহে আপোনালোকক অৱগত কৰা হৈছে। মানে এনেকুৱা হৈছে যে বহুতলৈ মেছেজ আহিছে, মানে কম্পিউটাৰ অপাৰেটৰে কামটো কৰোঁতে কিছুমানলৈ মেছেজ আহি গৈছে, কিছুমানলৈ কিন্তু নাই অহা। কিন্তু এইটো বাধ্যতামূলক নহয় যে এই মেছেজটো আহিবই লাগিব। মানে আপোনাৰ ফৰ্মখন অনলাইন কৰা হৈ গৈছে, মেছেজ আহিলেও হৈ গৈছে, নাহিলেও হৈ গৈছে। ইয়াৰ পাছৰ পৰ্যায়তহে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে জানিব লাগে, সেইটো হ'ল কি যে এই অনলাইন কৰাৰ পাছত যদি আপোনাৰ ফৰ্মখন ভেৰিফিকেশ্যন কৰোঁতে BPM সকলে ইতিমধ্যে ফৰ্মবিলাক ভেৰিফিকেশ্যন কৰিছে অনলাইনৰ পাছৰ পৰ্যায়ত, আৰু সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কৰোঁতে যদি কাৰোবাৰ কিবা ভুল আছে তেতিয়াহ'লে পুনৰ জীৱিকা সখীসকলক এই ভুলৰ সম্পৰ্কত শুধৰণিৰ বাবে কোৱা হৈছে। মানে জীৱিকা সখীসকলে পুনৰ যিগৰাকী সদস্যাৰ কিবা ভুল আছে, কাৰোবাৰ ধৰি লওক আধাৰ নম্বৰ ভুল গৈছে, কাৰোবাৰ ভোটাৰ কাৰ্ড নাই, এনেকুৱা ধৰণৰ তথ্য যদি অন্য কিবা তথ্য নাই তেতিয়াহ'লে জীৱিকা সখীসকলক পুনৰ সেই সদস্যাগৰাকীক লগ কৰি পেলাই সেই তথ্যটো কালেক্ট কৰিবলৈ কোৱা হৈছে। মানে যদি SMS আহিছেও বা নাইও অহা তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। যদি আপোনালোকক জীৱিকা সখীসকলে পুনৰ লগ কৰিছে বা জীৱিকা সখীসকলে আপোনালোকক লগ কৰিব বিচাৰিছে বা আপোনালোকে লগ কৰিব পৰা নাই, তেনেকুৱা পৰ্যায়তহে কিন্তু আপোনালোকৰ চিন্তাৰ কাৰণ আছে। মানে আপোনাৰ ডকুমেণ্টছত যদি কিবা ভুল আছে তেতিয়াহ'লে BPMে যেতিয়া ভেৰিফিকেশ্যন কৰিছে, ভেৰিফিকেশ্যনত সেই ভুলখিনি যদি ওলাইছে তেতিয়াহ'লে আপোনালোকৰ পৰা পুনৰ তথ্য সংগ্ৰহ কৰিব। ইতিমধ্যে বহুতো ঠাইত জীৱিকা সখীসকলে পুনৰ সদস্যসকলৰ পৰা তথ্য সংগ্ৰহ কৰাৰ কথা জানিব পৰা গৈছে। গতিকে আপোনাৰ যদি তথ্যত একো ভুল নাই তেতিয়াহ'লে অনলাইন কৰোঁতে আপোনালৈ মেছেজ নাহিবও পাৰে, আৰু ভেৰিফিকেশ্যনৰ মেছেজ কিন্তু কালৈও অহা নাই। মানে ভেৰিফিকেশ্যন কৰাৰ পাছত ভেৰিফাইড হ'ল বুলি এতিয়ালৈকে মেছেজ অহা নাই, মাত্ৰ SMSটো আপোনালোকে মন কৰিব যে আপোনাৰ ফৰ্মখন ইতিমধ্যে অনলাইন কৰা হৈছে। সেইকাৰণে আপোনালৈ SMSটো আহিছে, কাৰোবালৈ আহিছে, কাৰোবালৈ অহা নাই। এইটো কিন্তু বাধ্যতামূলকো নহয়। গতিকে যাৰ SMS অহা নাই তেওঁলোকে চিন্তা কৰিবলগীয়া কথা নাই। আৰু ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছতহে আচলতে এই MMUৰ বাবে 10,000 টকা চৰকাৰে যিটো ঘোষণা কৰি থৈছে সেই পইচাটো আপোনালোকৰ সোমাব। এতিয়াও কিন্তু বহুতো ব্লকত ভেৰিফিকেশ্যন কমপ্লিট হোৱা নাই। যি কি নহওক এই কথাখিনি এইবাবেহে আলোচনা কৰিলোঁ যিহেতু আপোনালোকে বহুতে কমেণ্ট কৰিছিল যে SMS অহা নাই কি কৰিব। টেনশ্যন আপোনালোকে ল'ব নালাগে, এইটো একেবাৰে সাধাৰণ কথা হয়। SMS আহিলেও নাহিলেও যদি আপোনাৰ ভেৰিফাই হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এই 10,000 টকাটো পাবলৈ সক্ষম হ'ব। আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি। ধন্যবাদ।